নমস্কাৰ দৰ্শকসকল ৫ নম্বৰটো স্বাস্থ্য পৰামৰ্শৰ বাবে অনুগ্ৰহ কৰি চাই থাকক। ১ নম্বৰটো খবৰ বিধায়ক ছিদ্দিক আহমেদৰ মন্তব্য কংগ্ৰেছে বাংলাদেশী সমস্যাটো আৰম্ভণিতে সমাধান কৰা হ'লে আজি এনে পৰিস্থিতি নহ'লহেঁতেন আৰু NRC কংগ্ৰেছে আনিলে, ডিটেনশ্যন কেম্প কংগ্ৰেছে বনালে আৰু মই কংগ্ৰেছলৈ নাযাওঁ, AGP যোগদান কৰিম আৰু মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়াই মুছলমানৰ বাবেও কাম কৰিছে। মানে BJP কাৰ্যকালত চৰকাৰী চাকৰি মুছলমান আৰু হিন্দু সকলো ধৰ্মৰ মানুহে পাইছে টকা নিদিয়াকৈ। কংগ্ৰেছৰ সময়ত টকা দিলেহে চাকৰি দিয়ে। ২ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ১৭ ছেপ্টেম্বৰৰ দিনা অৰুণোদয় ৩.০ আৰম্ভ কৰা হ'ব আৰু ২১ আগষ্টৰ পৰা অসমৰ লাখপতি বাইদেউসকলে ১০,০০০ টকা লাভ কৰিব আৰু ১০ অক্টোবৰত ৫০,০০০ যুৱক-যুৱতীক চৰকাৰী চাকৰি নিযুক্তি দিয়া হ'ব। ৩ নম্বৰটো খবৰ গুৰুজনা জন্মস্থান বটদ্ৰৱাত মিয়া গুণ্ডাগিৰি, বৃদ্ধাক সহায় কৰিবলৈ যোৱা মহিলা আয়োগৰ সদস্যাক মিয়াই আক্ৰমণ কৰিছে। ৪ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰ ঘোষণা BTRত খিলঞ্জীয়া চুলি এডালো লৰাব নোৱাৰে কোনেও BJP চৰকাৰ থকালৈকে আৰু BTR বড়ো, গোৰ্খা, বঙালী, অসমীয়া, হিন্দীভাষী নাগৰিকক কোনেও উচ্ছেদ নকৰে আৰু ৫ বছৰত BTRলৈ শান্তি আনিলো আৰু আহি থকা নিৰ্বাচনৰ পাছৰে পৰা BTRত বিকাশ আৰু উন্নয়ন গঢ়ি তুলিম আৰু UPPL BPFৰ মিত্ৰতা হ'লে বড়ো জাতি উপকৃত হ'ব আৰু আমি একত্ৰিতকৰণ পক্ষত। ৫ নম্বৰটো খবৰ স্বাস্থ্য পৰামৰ্শৰ বাবে চুলি পকা আৰু সৰা। ডাক্তৰৰ ফালৰ পৰা জানিব পৰা মতে কেলছিয়াম আৰু ভিটামিন B কমিলে চুলি দুৰ্বল হয় আৰু পুৰণি দিনৰ মানুহৰ পৰা জানিব পৰা মতে গৰম ভাত, গৰম তৰকাৰী খোৱাৰ সময়ত ঠাণ্ডা পানী খালে চুলি পকে আৰু দুপৰীয়া গৰম আহাৰ খোৱাৰ পাছত গা ধুলে চুলি সমস্যা হয়। ৬ নম্বৰটো খবৰ তিনিচুকীয়া জিলাতো সন্দেহজনক লোকে বেদখল কৰি আছে আৰু বিশ্বনাথত অবৈধ লোকে মাটি বেদখল কৰিছে আৰু শিৱসাগৰ ৰূপহীজান মাটিৰে পুতি বেদখল কৰিছে মিয়াই। সেইকাৰণে ৰংঘৰৰ চৌহদত সঘনাই কৃত্ৰিম বান হয়। আজিলৈ বাতৰি ইমানেই আছিল।